আপোনাৰ বাবে সকলো সম্ভৱ। কেতিয়াও কোনো কথাতে অসম্ভৱ শব্দটোৱে আপোনাক স্পৰ্শ কৰিব পৰা নাই। অসম্ভৱক সম্ভৱ কৰি তোলা প্ৰসংগত চাৰ্লছ ডিকেন্সৰ এষাৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল। ডিকেন্সে কৈছিল, "দ্য most important thing is life is to stop saying I wish and start saying I will. Consider nothing impossible, then treat possibilities as probabilities." অৰ্থাৎ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ চিন্তাটো হ'ল মই ইচ্ছা কৰিছোঁ বুলি কোৱা কথাটো বন্ধ কৰি মই কৰিম বুলি ক'বলৈ আৰম্ভ কৰক। একো অসম্ভৱ বুলি নাভাবিব, তাৰ পিছত সম্ভাৱনাক সম্ভাৱনা হিচাপে গণ্য কৰক। আপুনি বা মই অসম্ভৱক প্ৰত্যাহ্বান হিচাপে ল'ব নোৱাৰি য'তেই অসম্ভৱৰ উমান বা ইংগিত পাওঁ তাৰ পৰাই আমি নিজক আঁতৰাই ৰাখোঁ। কেতিয়াবা কিবা এটা কৰিবলৈ প্ৰবল ইচ্ছা শক্তি থকাৰ পিছতো আমি অসম্ভৱ যেন দেখিলেই সমস্ত ইচ্ছা শক্তিক নিষ্ক্ৰিয় কৰি ৰাখোঁ, যাৰ বাবে কৰিম বুলি লোৱা কামটোৰ ক্ষেত্ৰতো আমি কৰিম বুলি স্পষ্টকৈ কোৱাতকৈ ইচ্ছা কৰি আছোঁ বা ভাবি আছোঁ বুলি কৈয়েই কামটোৰ পৰা আমি নিজকে আঁতৰাই ৰাখোঁ। এটা সম্ভাৱনাপূৰ্ণ সপোনক বাস্তৱ কৰি তুলিবলৈ, এটা সম্ভাৱনাপূৰ্ণ কৰ্মক কৃতিত্বলৈ ৰূপান্তৰিত কৰি তুলিবলৈ অসম্ভৱ বোলা নেতিবাচক সত্তাটোৱে আপোনাক হয়তো বাধা দি ৰাখে। শেষত ডিকেন্সৰ চিন্তাৰে কওঁ, আপোনাৰ নিষ্ক্ৰিয় ইচ্ছাক জগাই তুলি আপোনাৰ ইচ্ছাক পাৰ্যমানে সক্ৰিয় কৰি তোলক। একোৱেই অসম্ভৱ নহয় বুলি দৃঢ়তাৰে বিশ্বাস ৰাখি জীৱনৰ সকলো প্ৰত্যাহ্বানৰ কাষ চাপক। দেখিব অসম্ভৱ বুলি পূৰ্বতে অনুমান কৰি লোৱা কামটো আপোনাৰ বাবে সম্ভৱ হৈ উঠিব।